নমস্কাৰ, গুড মৰ্ণিং অসম। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন বিদ্যালয়কে। চ' বন্ধুসকল, আপোনালোকৰ নিশ্চয় খবৰ ভাল আৰু মোৰো ভালেই আছোঁ। তো আজি আমি আলোচনা কৰিম যে আছাম পুলিচ ABP কাৰণে যিহেতু বহু ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছে ৰিজাল্ট কেতিয়া দিব, এইটো তেনেকুৱা ধৰণৰ বহুত কমেণ্ট আহিছে। মই ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি দিওঁ। তো এতিয়া আমি আলোচনা কৰি যে আছাম পুলিচ ৰিজাল্টটো যেতিয়া আছাম পুলিচ ৰিজাল্টেই হওক, ড্ৰাইভাৰ কনষ্টেবলৰে হওক বা APRয়ে হওক বা কামাণ্ডো কিবা SI হওক, চ' যিমানখিনি এতিয়া পেণ্ডিং হৈ আছে যিহেতু বাইবা দি থৈছে, চ' কেতিয়া ৰিজাল্ট আহিব, তো তেনেকুৱা ধৰণৰ বহুত কমেণ্ট আহিছে। মই ভাবিলোঁ আপোনালোকৰ যিহেতু ভিডিঅ'ৰ যোগেদি আপোনালোকক জনালে ভাল হ'ব বুলি। তো আমি যেতিয়া এপইণ্টমেণ্ট জইন কৰিছিলোঁ বা আমাক যেতিয়া এপইণ্টমেণ্ট দিছিলে, তাৰ ধৰি লোৱা এতিয়া এক্সাম্পলটো মই বুজাই দিছোঁ যে যিহেতু আমাৰ 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট চেৰেমনি হ'ব বুলি কৈছে বা দিব বুলি কৈছে। তো ঠিক তেনেকুৱা ধৰণৰ আমাক এপইণ্টমেণ্ট দিছিলে 2023 চনৰ 24 মে' তাৰিখে আমাক 24 মে' তাৰিখে আমাক এপইণ্টমেণ্ট দিছিলে। তাৰ 20-15 দিনৰ আগতে আমাক ৰিজাল্টটো দিছিলেগৈ। তো আপোনালোকে ভাবি চোৱা, আপোনাৰ যেতিয়া এপইণ্টমেণ্ট দিব তাৰ মানে 20-25 দিনৰ মানে আগত আপোনালোকক ৰিজাল্টটো দিয়া হয়। মানে যেতিয়া আমাৰ 10 অক্টোবৰ তাৰিখে আমাৰ যেতিয়া ৰিজাল্টটো দিবগৈ বা এপইণ্টমেণ্টটো দিবগৈ, ভাবিলোঁ আপুনি তাৰ আগত বা এমাহ 20 দিন 25 দিনৰ আগত আপোনালোকৰ ৰিজাল্ট দিবগৈ, মানে ছেপ্টেম্বৰ মাহত ৰিজাল্ট দিবগৈ। ছেপ্টেম্বৰ অক্টোবৰ ঠিক তেনেকুৱা ধৰণৰ মাহটো কৈ থাকে, আপোনালোকে নিশ্চয় গম পাইছে। মানে ভাবিলোঁ আপোনালোকে ছেপ্টেম্বৰ 10-15 তাৰিখে আপোনালোকক ৰিজাল্ট দিয়া হ'ব বা 5-10 তাৰিখৰ ভিতৰত আপোনালোকক ৰিজাল্ট দিয়া হ'বগৈ। তো সকলোৱে এইবিলাক কথা গমেই পাইছে। যিহেতু মই এনেকুৱা দুবাৰ পাই থৈছোঁ যে আমাৰ যেতিয়া 2100 পষ্ট যোনটো কামাণ্ডো ABP যে আছিলে, 2100 পষ্টত সকলোৱে যোনখিনি কেণ্ডিডেট হয়তো ৰানিং কৰিছিলে বা সকলো গমেই পাইছে এইবিলাক কথা। যেতিয়া 2100 পষ্টত আমি ৰানিং কৰিছিলোঁ, ঠিক তেনেকুৱা ধৰণৰ অক্টোবৰ মাহত ৰিজাল্ট দিছেগৈ। তাৰপাছত নৱেম্বৰ মাহত ঠিক তেনেকুৱা ধৰণৰ এপইণ্টমেণ্ট দিছে আৰু নৱেম্বৰ 5-6 তাৰিখত মানে এনেকৈ জইন কৰিব দিছে লগে লগে। ঠিক তেনেকুৱা ধৰণৰ মানে তাৰ মানে এনেকুৱা হয় যে এপইণ্টমেণ্টটো দিয়াৰ লগে লগে বেছি দেৰি কৰিব নিদিয়ে, ডাইৰেক্ট জইন কৰা। আমাৰ 1 সপ্তাহ বা 10 দিন এনেকৈ ৱেইট কৰিব, আপোনাক দিব, তাৰপিছত আপোনাক জইন কৰিবলৈ দিব। ঠিক তেনেধৰণে আমাক 8 মে' তাৰিখে আমাক ৰিজাল্টটো দিছিলেগৈ। তাৰপৰা 24 মে' তাৰিখে আমাক এপইণ্টমেণ্ট দিছেগৈ। তাৰপৰা 1 জুনৰ পৰা আমাক জইন কৰিব দিছে। আমাক মাত্ৰ 6 দিন ৱেইট কৰিব দিছে এপইণ্টমেণ্ট দিয়াৰ পাছতে। মাত্ৰ আমি 6 দিনলৈ আমি চব কাম ক্লিয়াৰ কৰি আমি একাউণ্ট বনাই আমি নিজৰ পষ্টিং জেগাত আমি জইন কৰিছোঁ। তো ঠিক তেনেকুৱা ধৰণৰ আমাৰ ৰিজাল্টটো আছিলে বা আমাৰ জইন কৰা কিবাটো আছিলে। তো আপোনালোকে ভাবি চোৱা যে আমাৰ যেতিয়া 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্টটো দিয়া হ'ব, তাৰ মানে 20-25 দিনৰ আগতে আপোনালোকক তাৰ মানে ছেপ্টেম্বৰ ধৰি লোৱা ছেপ্টেম্বৰ 10-15 তাৰিখৰ ভিতৰত আপোনালোকক ৰিজাল্টটো দি দিয়া হ'ব। ভাবিলোঁ আপোনালোকে এনেকুৱা। তো এইটো কাৰণে আপোনালোকে ভাবি থাকিব নালাগে, আপোনালোকে টেনশ্যন লৈ থাকিব নালাগে। এতিয়া যোনখিনি এতিয়া হয়তো SSC GD ওলাইছে, হাবিলদাৰ ওলাইছে, MTS ওলাইছে বা SSC কনষ্টেবল GD ওলাইছে, এইবিলাক এপ্লাই কৰি থাকক। আৰু SBR SOP ওলাইছে আৰু বহুতখিনি এনে পষ্টৰ বহুতখিনি চাকৰি ওলাইছে আৰু ডিব্ৰুগড় এতিয়া এণ্ট্ৰেন্স এক্সামৰ টেষ্টো ওলাইছে। ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে এইবিলাকক এপ্লাই কৰি থাকক। যিহেতু আমি ভাবোঁ যে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এতিয়া বিচাৰিছে যে এটা চাকৰি লাগে, এটা চৰকাৰী চাকৰি লাগে। তো চৰকাৰী চাকৰি হয়তো সকলোৱে লাগে বা সকলোৱে, কিন্তু এই চৰকাৰী চাকৰি বিচৰা এটা সময়লৈকে থাকে, এটা লিমিটলৈকে থাকে। এই লিমিটটো পাৰ হোৱাৰ লগে লগে আপোনালোকৰ জীৱনটো বা আপোনাৰ যোনটো ফিজিকেলি আপোনালোকৰ মেণ্টেলিটি কোনফালে যায়, এইবিলাকত এটা সৰু দোকান বা সৰু কাম হ'লেও আপোনালোকক ধ্যান দিব পাৰে। বা সৰু কামৰ পৰা আমাৰ ধৰি লোৱা এটা দোকানে প্ৰথমতে সৰু হয়, তাৰপাছত বিক্ৰী কৰি বা চাইল কৰি কিনে 5-10 বছৰ এনেকৈ কৰি আপোনালোকৰ লাষ্টত গৈ আপোনালোকৰ বিজনেছমেনে আপোনালোকৰ চাকৰি টকাতকৈ আপোনালোকৰ বিজনেছমেনে ধনী হোৱা এনেকুৱা দেখা গৈছে। ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে নিশ্চয় হয়তো চাকৰি নাপালে বুলি আপোনালোকে মনটো ঠগি দিব নালাগে বা মনটো বহি দিব নালাগে যে আমাৰ বেলেগ কামত আমি যাব নোৱাৰিম বা চাকৰি নকৰিলে মই একো কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে ভাবি থাকিব নালাগে। চাকৰি নাপালেও আপোনালোকে কিবা এটা চেষ্টা কৰি থাকা। তো আপোনালোকে নিশ্চয় জীৱনটোৰ কাৰণে কিবা এটা কৰিব লাগিব। আমি ল'ৰা জীৱন লৈছোঁ যেতিয়া ঘৰৰ কাৰণে কিবা এটা কৰিবই লাগিব, হয় নহয়? তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।